নমস্কাৰ এই মুহূৰ্তত জনাব বিচাৰিছোঁ এক গুৰুত্বপূৰ্ণ খবৰ ভয়ংকৰ বিদ্যুৎ সংকটে দেখা দিছে আপুনি যদি এসি ব্যৱহাৰ কৰে এই গৰমৰ দিনত তেতিয়াহলে সাৱধান বৰ্তমান 25 ডিগ্ৰী সেলসিয়াছৰ তলত আপুনি ব্যৱহাৰ কৰিব নোৱাৰিব এসি বিদ্যুৎ সংকটত ত্ৰস্তমান হৈছে বৰ্তমান সময়ত চৰকাৰ যদিহে আপুনি নিৰ্দেশ নামানে তেতিয়াহলে আপোনাৰ ওপৰত আইনী ব্যৱস্থা গ্ৰহণ কৰা হ'ব এই মুহূৰ্তত জনাইছোঁ সবিশেষ সবিস্তাৰে বৰ্তমান বিদ্যুৎ সংকটে দেখা দিছে চৰকাৰ ত্ৰস্তমান হৈছে এসি ব্যৱহাৰ কৰোঁতে আপুনি সাৱধান 25 ডিগ্ৰী সেলসিয়াছৰ তলত ব্যৱহাৰ কৰিব নোৱাৰিব এসি যদিহে আপুনি নিৰ্দেশ নামানে তেতিয়াহলে আইনী ব্যৱস্থা গ্ৰহণ কৰিব চৰকাৰৰ ফালৰ পৰা আপোনাৰ ওপৰত সবিশেষ সবিস্তাৰে এই মুহূৰ্তত জনাব বিচাৰিছোঁ জনাই গৈছে এই মুহূৰ্তত এই গুৰুত্বপূৰ্ণ খবৰ তীব্ৰ বিদ্যুৎ সংকটে দেখা দিয়া দেখিবলৈ পোৱা গৈছে নিৰ্দেশ নামানিলে আইনী ব্যৱস্থা গ্ৰহণ কৰিব আপোনাৰ ওপৰত জনাইছোঁ এই খবৰ 25 ডিগ্ৰী সেলসিয়াছৰ তলত ব্যৱহাৰ কৰিব নোৱাৰিব আপুনি এসি আহি আছে গৰম উৎকট গৰমে দহিব আৰু ইয়াৰ মাজতে দেখিবলৈ পোৱা গৈছে এই নিৰ্দেশনা ভয়ংকৰ বিদ্যুৎ সংকটত ত্ৰস্তমান হৈছে চৰকাৰ 25 ডিগ্ৰী সেলসিয়াছৰ তলত ব্যৱহাৰ কৰিব নোৱাৰিব এসি বিদ্যুৎ সংকট তীব্ৰ বিদ্যুৎ সংকটত ভুগিছে নিৰ্দেশ নামানিলে প্ৰশাসনে গ্ৰহণ কৰিব আইনী ব্যৱস্থা উৎকট গৰমে দহিব আৰু ইয়াৰ মাজতে নিৰ্দেশনা দিছে কোৰ্ট কেনেকৈ নিৰ্দেশনা দিছে আমি জনাম কিন্তু তাৰ পূৰ্বে জনাইছোঁ এই গুৰুত্বপূৰ্ণ খবৰ 25 ডিগ্ৰী সেলসিয়াছৰ তলত আপুনি এসি ব্যৱহাৰ কৰিব নোৱাৰিব বাংলাদেশত ভয়ংকৰ বিদ্যুৎ সংকট দেখিবলৈ পোৱা গৈছে এসি ব্যৱহাৰত নিয়ন্ত্ৰণ আনিছে ইউনিছ চৰকাৰৰ এই বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰা দেখিবলৈ পোৱা গৈছে 25 ডিগ্ৰী সেলসিয়াছৰ তলত ব্যৱহাৰ কৰিব নোৱাৰিব এসি সমাগত ৰমজান গৰম দিন অহাৰ পূৰ্বে বাংলাদেশত মহম্মদ ইউনুছৰ নেতৃত্বত অন্তৰ্বৰ্তীকালীন চৰকাৰে গৰমৰ দিনত এয়াৰ কণ্ডিশ্যনাৰ আৰু উষ্ণতা 25 ডিগ্ৰী সেলসিয়াছ বা তাতকৈ অধিক ৰখাৰ নিৰ্দেশ দিছে জনাইছোঁ এই মুহূৰ্তত এই গুৰুত্বপূৰ্ণ খবৰ যদিহে আপুনি এসি ব্যৱহাৰ কৰে তেতিয়াহলে 25 ডিগ্ৰী সেলসিয়াছৰ তলত ব্যৱহাৰ কৰিব নোৱাৰিব এসি অশান্ত জৰ্জৰ বাংলাদেশৰ সন্মুখত এইবাৰ বিদ্যুৎ সংকট দেখিবলৈ পোৱা গৈছে 25 ডিগ্ৰী সেলসিয়াছৰ তলত ব্যৱহাৰ কৰিব নোৱাৰিব এসি সমাগত ৰমজান আৰু গৰম দিন অহাৰ পূৰ্বে বাংলাদেশত মহম্মদ ইউনুছৰ নেতৃত্বত অন্তৰ্বৰ্তীকালীন চৰকাৰে গৰমৰ দিনত এয়াৰ কণ্ডিশ্যনাৰ আৰু উষ্ণতা 25 ডিগ্ৰী সেলসিয়াছ বা তাতকৈ অধিক ৰখাৰ নিৰ্দেশ দিছে বাংলাদেশৰ শক্তি আৰু বিদ্যুৎ উপদেষ্টা মহম্মদ ফৌজুল কবিৰ খানে কয় যে চৰকাৰৰ এই নিৰ্দেশনাক কোনো লোকে আওকাণ কৰিলে প্ৰশাসনে বিদ্যুৎ সংযোগ বিচ্ছিন্ন কৰাৰ লগতে প্ৰয়োজনীয় আইনী ব্যৱস্থা গ্ৰহণ কৰিবলৈ বাধ্য হ'ব উল্লেখযোগ্য যে যোৱা সপ্তাহত সংবাদ সংস্থা ৰয়টাৰত প্ৰকাশিত তথ্য অনুসৰি উদ্যোগপতি গৌতম আদানীৰ গোটে বাংলাদেশক বিদ্যুৎৰ শুল্কত ৰেহাই দিবলৈ অস্বীকাৰ কৰিছে যাৰ পিছত অন্তৰ্বৰ্তীকালীন চৰকাৰখনে বিদ্যুৎৰ ব্যৱহাৰ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত অধিক সক্ৰিয় হৈ পৰিছে ইয়াৰ পূৰ্বে 2017 চনৰ এক চুক্তি অনুসৰি আদানী গ্ৰুপে ঝাৰখণ্ডৰ গুদ্দা তাপ শক্তি কেন্দ্ৰৰ পৰা 2টা ইউনিটত বাংলাদেশলৈ বিদ্যুৎ ৰপ্তানি কৰি আহিছিল যাৰ প্ৰতিটো ইউনিটৰ শক্তি উৎপাদন ক্ষমতা আছিল প্ৰায় 800 মেগাৱাট কিন্তু শীতকালত বাংলাদেশে আদানী গ্ৰুপক বিদ্যুৎৰ বিল পৰিশোধ কৰিবলৈ বাকী থকাৰ লগতে শীতকালীন দেশখনত বিদ্যুৎৰ চাহিদা কম হোৱাৰ বাবে 2024 অক্টোবৰ মাহত আদানী গোটৰ পৰা বিদ্যুৎ ক্ৰয়ৰ পৰিমাণ আধালৈ হ্ৰাস কৰিছিল ইউনুছৰ চৰকাৰে বৰ্তমান সময়ত তীব্ৰ বিদ্যুৎ সংকট দেখিবলৈ পোৱা গৈছে বাংলাদেশত ফেব্ৰুৱাৰী মাহত বাংলাদেশৰ অন্তৰ্বৰ্তীকালীন চৰকাৰে আদানী গ্ৰুপকে বাৰ্তা প্ৰেৰণ কৰি কয় যে যদিহে তেওঁলোকে বাকী থকা বিলৰ ওপৰত কিছু ৰেহাই দিয়ে তেন্তে আদানী গোটৰ পৰা পুনৰ 1600 ইউনিট বিদ্যুৎ ক্ৰয় কৰিব বাংলাদেশে কিন্তু বিদ্যুৎ কোম্পানীটোৱে সেই প্ৰস্তাৱ লিখিতভাৱে নাকচ কৰিলে এই পৰিস্থিতি দেশখনত স্বাভাৱিক বিদ্যুৎ যোগান বজাই ৰাখিবলৈ বিদ্যুৎৰ অপ্ৰয়োজনীয় ব্যৱহাৰত বাধা আৰোপ কৰিছে বাংলাদেশ চৰকাৰে সেই উদ্দেশ্যে আগত ৰাখি দেশখনত এয়াৰ কণ্ডিশ্যনাৰ ব্যৱহাৰৰ নিয়ন্ত্ৰণ কৰা হৈছে বুলি ব্যাখ্যা কৰিছে ইউনুছ চৰকাৰৰ উপদেষ্টা ফৌজুলে যদিহে চৰকাৰৰ অনুৰোধক আওকাণ কৰা হৈছে বুলি ধৰা পৰে তেন্তে আইনী ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি জাননী জাৰি কৰা হৈছে জনাইছোঁ এই মুহূৰ্তত এই গুৰুত্বপূৰ্ণ খবৰ অশান্ত জৰ্জৰ বাংলাদেশত বৰ্তমান বিদ্যুৎ সংকট 25 ডিগ্ৰী সেলসিয়াছৰ তলত ব্যৱহাৰ কৰিব নোৱাৰিব এসি জনাইছোঁ এই মুহূৰ্তত এই গুৰুত্বপূৰ্ণ খবৰ